भरी और तुम मुस्कुराने की बात करते हो और पोखिरा जरबा मिल गए हो तो এবাৰ লোকগীতত ৰামেশ্বৰ পাঠকৰ অপকী গীত গাবলৈ চেষ্টা কৰিছে। হয় হয়, আজি আমাৰ 25 জুলাই আৰু 26 জুলাই দুদিনীয়া কাৰ্যসূচী আছিল অসম মৰাণসভাৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত অসম ভিত্তিত প্ৰাইজ মানি সংগীতৰ প্ৰতিযোগিতা। ইতিমধ্যে আমাৰ 3টা কাৰ্যসূচী ৰাতিপুৱাৰ পৰা গুচি গ'ল আৰু আমাৰ টোটেল প্ৰতিযোগী এতিয়ালৈকে 49 জন আহিছে আৰু 2-4জনে ফোন কৰি আছে, নিশ্চয় আহিব আৰু বৰ্তমানলৈকে চলি আহিছে। দূৰৰ ল'ৰা ছোৱালী আহিছে, নামৰূপৰ আহিছে, গোলাঘাটৰ আহিছে, চাবুৱা, যোৰহাট এনে কৰি আহিছে আৰু বৰ্তমানলৈকে খুব সুন্দৰ এটা প্ৰতিযোগিতা হৈ আছে আৰু বিচাৰক আহিছে আমাৰ গুৱাহাটীৰ বিশিষ্ট কণ্ঠশিল্পী ৰূপম ভূঞা, স্বনামধন্য শিল্পী প্ৰদীপ দহোটীয়া, বীণা বৰদলৈ বাইদেউ, মৰাণ জনগোষ্ঠীৰ বিহুগীতৰ বাবে ৰুণু মৰাণ চাৰক ডাঙৰীয়ানী আহিছে। এনেকৈ চলি আছে আমাৰ সেইটো। আমি 3টা বিভাগৰ ওপৰত কৰিছোঁ। প্ৰথমে এটা প্ৰতিযোগিতাৰ গীত গাব লাগিব আৰু দ্বিতীয়তে এটা হিন্দী গীত গাব লাগিব, তৃতীয়তে যিকোনো এটা জনগোষ্ঠীৰ বা যিকোনো লোকসংগীত গাব লাগিব। 3টা গীতৰ ওপৰত আধাৰতেই মাৰ্কিং হ'ব, নাম্বাৰিং হ'ব আৰু আজি টপ 10 চিলেকশ্যন হ'ব আৰু অহাকালি টপ 10 ফাইনেল হ'ব আৰু তেওঁলোকক আমি প্ৰাইজ মানি এটা ৰাখিছোঁ আৰু প্ৰশংসা পত্ৰ ৰাখিছোঁ। এনেকৈ কৰি পেলাই ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ডক দিয়া হ'ব আৰু বাকী 7জনক আমি প্ৰশংসা পত্ৰ দিয়া হ'ব। প্ৰথম পুৰস্কাৰ থাকিব প্ৰশংসা পত্ৰ থাকিব, লগতে 20,000 টকা দিয়া হ'ব প্ৰথম পুৰস্কাৰ প্ৰাপ্তগৰাকীক, দ্বিতীয় পুৰস্কাৰগৰাকী 15, তৃতীয়গৰাকী 10, এনেকৈ কৰি বাকী আৰু 7গৰাকী থাকিব। তেওঁলোকক টকা 1000 কৰি অহা যোৱা খৰচ এটা আনি মৰমত মাননি হিচাপে দিয়া হ'ব আৰু প্ৰশংসা পত্ৰ দিয়া হ'ব। ভৱিষ্যতে এটা কথা ভবা হৈছে যে জনগোষ্ঠীৰ কিছুমান গীত আছে, যদি প্ৰথম, দ্বিতীয়, তৃতীয় যি কেইগৰাকী আছে বা যি কেইগৰাকীৰ কণ্ঠ এনেকুৱা ধৰণৰ গীতবিলাকৰ বাবে উপযোগী, তেনেকুৱা 2-4টা গীত নিশ্চয় আমি গোৱাৰ ব্যৱস্থা কৰিম, বাণীবদ্ধ কৰাৰ ব্যৱস্থা কৰিম আৰু তেওঁলোকক আমি নিমন্ত্ৰণ কৰিম। মই শিৱসাগৰৰ পৰা আহিছোঁ। আজি ইয়াত প্ৰতিযোগিতা পাতিছিলে প্ৰদীপ দহোটীয়াদেৱৰ গান আৰু হিন্দী গীত আৰু মৰাণ বিহু বা লোক সংগীত কিবা গাব লাগে। এনেকুৱা প্ৰতিযোগিতা বহুত কম পতা যায়, চ' অংশগ্ৰহণ কৰিবলৈ আহিছোঁ ইয়াত আৰু খুব ভাল লাগিছে পৰিৱেশবোৰ তাৰে। শিৱসাগৰৰ পৰা আহিছে মানুহ প্ৰতিযোগী, তাৰপৰা এই প্ৰতিযোগিতাবোৰ কৰি থাকিলে বহুত কথা শিকিব পাৰি। এতিয়া যিমান পাৰে মানে প্ৰতিযোগিতা কৰিব লাগে, তাৰ পৰা কি আয়ত্ব কৰোঁ মানে আমি কি শিকিব লাগে, কিছুমান কাজ দিব লাগে, বহুত কথা। আধুনিকৰ এই পৰিৱেশত কৰাৰ কাষত পৰি উঠি অহা প্ৰজন্মক তুমি লোক সংস্কৃতি কৰে এনে এটা লোক মানে সংগীতৰ যি এটা প্ৰতিযোগিতা পাতিছে, এই ক্ষেত্ৰত উঠি অহা প্ৰজন্মক তুমি কেনেদৰে আহ্বান জনাবা? লোক সংগীত বুলি ক'লে এতিয়া বনগীত, বিয়ানাম, এতিয়া গোৱালপৰীয়া লোকগীত ইত্যাদিসমূহ পৰা যায়। সেই বস্তু শিকি আহিব লাগে প্ৰত্যেকজন উঠি অহা ব্যক্তিয়ে, কাৰণ সেইবোৰ আমাৰ ৰাজ্যৰ এখন সম্পদ হয়। সেইবোৰ শিকি অহাটো মানে খুবেই জৰুৰী।